শিল্পসত্তাৰ অধিকাৰী গোলাঘাটৰ এজন প্ৰতিভাৱান শিল্পী। জীৱন, জীৱিকা আৰু সংগ্ৰাম। এই সংগ্ৰামত নিৰন্তৰ প্ৰচেষ্টাৰে আগবাঢ়ি যোৱা আন এটা নাম হৈছে ভোলা শইকীয়া। জীৱনত নিজৰ প্ৰতিভাৰে উজ্বলি উঠা গোলাঘাট জিলাৰ কমাৰবন্ধা বামুণ গাঁৱৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত এই লোকজনৰ আছে এক সুকীয়া পৰিচয়। কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ তেওঁ গঢ়ি তুলিছে ইটোৰ পাছত সিটোকৈ প্ৰতিমূৰ্তি। গড়, হাতী, বাঘ, ভালুকৰ লগতে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, শংকৰী কলাকৃষ্টিক আগুৱাই নিয়া খোল তাল বজোৱা মৃদঙীয়াৰ দল, একাধাৰে কনকলতা, মহামানৱ, মহাত্মা গান্ধী, নামঘৰৰ সিংহাসনৰ দৰে বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণ কৰি বিভিন্নজনৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে তেওঁ নিৰ্মাণ কৰা প্ৰতিমূৰ্তিসমূহ। শিল্পীজনে সৰুৰেই পৰা তেওঁ কাঠত নিৰ্মাণ কৰি আহিছে বিভিন্ন ধৰণৰ, যাৰ জৰিয়তে নিজে আত্মসংস্থাপন হোৱাৰ লগতে পৰিয়াল প্ৰতিপালনৰ ক্ষেত্ৰত সহায় হয় বুলি উল্লেখ কৰে। আনহাতে সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক চেতনাৰে মহিয়ান এই পুৰোধা শিল্পীগৰাকী ৭৫ বৰ্ষ গৰকা শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে ভগৱান বিষ্ণুৰ দৰে মূৰ্তি। বয়সে হাৰ মনাব নোৱাৰা শিল্পীজনে একেৰাহে ৬০ বছৰ ধৰি এই শিল্পকৰ্মৰ লগত বৰ্তমানেও জড়িত হৈ আছে। দিনটোৰ বিভিন্ন ব্যস্ততাৰ মাজতো জীয়াই ৰাখিব বিচাৰে তেওঁৰ শিল্পীসুলভ মনটো। সৰুৰে পৰা এক শিল্পীসুলভ মন লৈ সদায় ব্যতিক্ৰমীভাৱে যিকোনো এটা মূৰ্তি নিৰ্মাণ কৰিবলৈ চেষ্টা চলাই ভোলা শইকীয়াই নিজ সাধনা আৰু একাগ্ৰতা তথা একান্ত প্ৰচেষ্টাৰে অতি নিৰৱচ্ছিন্নভাৱে প্ৰস্তুত কৰি গৈছে বিভিন্ন ধৰণৰ মূৰ্তি। সঁচা অৰ্থত ক'বলৈ গ'লে এজন প্ৰতিভাৱান কেঁচা মাটিৰ গোন্ধৰে সজীৱ হোৱা শিল্পীজনে নিজে সাজি উলিয়াই দেখুৱাইছে যে তেওঁ নোৱাৰে কি। গাঁওখনৰে সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতে আগবঢ়া একাধাৰে এজন শিল্পী কৃষক ভোলা শইকীয়াই বৰ্তমানত একক প্ৰচেষ্টাৰে আগবঢ়াই গৈছে এই শিল্পকৰ্ম। মোৰ নাম ভোলা শইকীয়া। মোৰ বামুণ গাঁও পোষ্ট অফিচ কমাৰবন্ধা গোলাঘাট জিলা। ৭২ বছৰ। মই খ শ্ৰেণীত পঢ়ি থকাৰ পৰা প্ৰথম এটা মূৰা চাই, ভাটৌ চাই এটা আৰু হাতী এটা বনাই গিৰিধৰ শৰ্মা ছাৰ হতুৱাই ক'ৰবাত প্ৰদৰ্শনীত দিছিলে। তেতিয়াই মই পুৰস্কাৰ পাই তাৰপিছৰ পৰা মোৰ মন গ'ল বনাবলৈ। প্ৰথম অৱস্থাত মই ঘৰেই বনাইছিলোঁ, কিন্তু শেষত দেখিলোঁ যাক যিটো বস্তু লাগে অৰ্ডাৰ দিলে, ফটো দিলে মই সেইমতে বনাই। আমাৰ ইয়াত দেৱেশ্বৰ গগৈ কমাৰবন্ধা কলেজৰ প্ৰতিষ্ঠাপক, প্ৰদীপ তামুলী দেউতাক, আমাৰ এই মই জনাত দুভাগ আছে। মহাত্মা গান্ধী বহুত বনাইছোঁ। কোনে কোনে দিছে খালি পাহৰিলোঁ। চিৰাই মূৰ্তি দিছে, তাৰপিছত আহোমৰ লাচিত বৰফুকনৰ মূৰ্তি দিছে বনাব, মই বনাই দিছোঁ। ৬৫ বছৰমান হ'ল। মই ৭-৮ বছৰ ৬৪-৬৫ হ'লেই যাম। লক্ষ্মী নাৰায়ণ গণেশ যি দেৱতা দিয়ে আৰু এতিয়া বনাই আছোঁ বিষ্ণু মূৰ্তি ভাগ। সিংহাসন বনাম। এই সিংহাসন ক'ত ক'ত গৈছে মই বহি চালে গম পাম। ধৰক ৫,০০০খনমান বনালোঁ এতিয়া। মূৰ্তি যি টাইমত বনাইছোঁ সেই টাইমত মই বহুত দাম নাই পোৱা বাৰু, তথাপি পাইছোঁ। ধৰক দুফুটীয়া মূৰ্তি ভাগ ১০,০০০ টকা পৰ্যন্ত তেতিয়া দিনত। এইবোৰ ইয়াত ঢেৰ শিকি গ'ল নহয়। ইয়াত
300 ওপৰত লৈ চাৰ্টিফিকেট নিছে দিল্লীৰ পৰা। এটা গড় ধৰক 12,000 14,000 টকাত বিকা মই গম পাওঁ। মই প্ৰথম বনাওঁতেতো এটকা চাই নাই যোৰহাট এম্পৰিয়ামত দিম। এতিয়া ধৰক যিটো গড় গুৱাহাটীত 97 চনত মই 2800 টকাত দিছিলোঁ, সেইটোৰ দাম এতিয়া মই বনাওঁতো সেইটো 10,000 টকা ল'ব। এতিয়া ৰেটটো অকণমানিৰ পৰা 100 টকাৰ পৰা আৰম্ভ হয়। 100 টকাৰ পৰা বেছি আছে তাত। মই অকল গমাই বনাওঁ, চব কাঠৰে বনাব পাৰি। হাতী ঘোঁৰা যি অৰ্ডাৰ পাওঁ ধৰক বনোৱাটো সেইটোহে মনত পেলাব পাৰিম। বনাইছোঁ কিছু ইমান বছৰৰ ভিতৰত এদিন হ'লেও কিবা এটা বনাইছোঁ। তাৰমানে নেদেখা বস্তু যেনেকৈ ডাইনচৰৰ চব ফটো দিছে তাক বনাই দিছোঁ।